উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সেন্ট জেমছ স্কুলৰ সফলতা। আজি ঘোষণা কৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত মাৰ্ঘেৰিটা নগৰস্থিত সেন্ট জেমছ সফলতা আশাপ্ৰদ। ফলাফল ঘোষণাৰ পিছতে বিদ্যালয়খনত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। অৱতীৰ্ণ 57 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এজনে ডিষ্টিংশ্যন, 5 জনে ষ্টাৰ মাৰ্ক, 30 জনে প্ৰথম বিভাগ আৰু 23 গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। উল্লেখ যে বিদ্যালয়খনে বিগত বৰ্ষবোৰতো বিদ্যালয়খনে উন্নত ফলাফল কৰি আছে। মাৰ্ঘেৰিটাৰ পৰা জাহিদ আলীৰ ৰিপৰ্ট, JNKD নিউজ। এই ঘোষণা কৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাৰ্ঘেৰিটা সেন্ট জেমছ স্কুলৰ ফলাফল সন্তোষজনক। আমাৰ অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ ভিতৰত 30 গৰাকী প্ৰথম বিভাগ আৰু 23 গৰাকী দ্বিতীয় বিভাগত পাছ কৰিছে। আমাৰ তৃতীয় বিভাগ নাই আৰু মোটামুটি আমাৰ ফাৰ্ষ্ট ডিভিজন হৈ গ'ল 30 ষ্টুডেণ্ট, ছেকেণ্ড ডিভিজন আছে আপোনাৰ 23 ষ্টুডেণ্ট, ডিষ্টিংশ্যন 1, ষ্টাৰ মাৰ্ক 5 জনে পাইছে আৰু অল দ্য ছাবজেক্টছত লেটাৰ পাইছে টোটেল আমাৰ 56টা। তাৰে ভিতৰত আমাৰ কম্পিউটাৰ ছায়েন্সত আছে 37 লেটাৰ্ছ। এই ফলাফলৰ কাৰণে আমাৰ সেন্ট জেমছ স্কুলৰ প্ৰধান শিক্ষক নয়ন কুমাৰ চাকমা আৰু আমাৰ এছিষ্টেণ্ট হেডমাষ্টাৰ মিষ্টাৰ সুবীৰ চৌধুৰী আৰু আমাৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে প্ৰত্যেকলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ টিমৱৰ্কৰ কাৰণে আজি এই পৰীক্ষাৰ ৰিজাল্টটো সন্তোষজনক হৈছে। যোৱা বছৰো আমাৰ ঠিক এনেদৰে পৰীক্ষাৰ ৰিজাল্ট সন্তোষজনকেই আছিলে আৰু আশা কৰিছোঁ আমি ভৱিষ্যতলৈও যাতে আমি এইদৰে ৰিজাল্ট কৰি যাব পাৰোঁ আৰু আমাৰ যিসকল পৰীক্ষাৰ্থী আমাৰ স্কুলৰ পৰা ভাল ৰিজাল্ট কৰি তেওঁলোকে এতিয়া অন্য স্কুললৈ যাব, তেওঁলোকলৈ আমাৰ বিশেষ ধন্যবাদ থাকিলে, আশীৰ্বাদ আছে যাতে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল হয়, এই কামনা কৰিছোঁ। ইমানখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।